একাদশী রাতিয়া অন্তরে বসিল ধনী গো তোহরে সুরাতিয়া ঝিলিমিলি শাড়ি পিঁধে আখ দামে নাচিলে ও মূর্ধনি গো মনে আমার মা দল বাজায় হায় রে ও মূর্ধনি গো বারে বারে নজর চলি যায় তো হ্যাঁ আৰু নিউ ডে এণ্ড নিউ ব্লগ ফাইনেলি আজি 20 ছেপ্টেম্বৰ আৰু আজিৰ দিনটোৰ কাৰণে ইমান মাহৰ পৰা ৰখি আছিলো কাৰণ আজি ৰিলিজ হৈ গ'ল শিকাৰ জুবিনদাৰ নতুন চিনেমা শিকাৰ তো আজি সবৰে চাবলৈ গৈ আছো শিকাৰ তো কোন কোন যাব দেখা পাব বাৰু টোটেল 10 জন গৈ আছো আমি 10 জন তো বেলতলাত চাম আমি তো ব্লগ চাই আহো শিকাৰ আজি কিন্তু আমাৰ টিকেটত বিৰাটে বেনিফিট হৈছে কাৰণ চব টিকেট পাইছোঁ আমি আজি 99ত চাওক 99 ৰুপিজ অনলি কাৰণটো কৈ আছোঁ ৰ'ব কাৰণটো কিয় কাৰণ আজি নেশ্যনেল চিনেমা ডে আৰু আজি টিকেটবিলাক চব 99 কালিৰ পৰা আৰু একে দাম হৈ যাব আৰু আজি কিন্তু পুৰা ফুল জছত আছোঁ কাৰণ জুবিনদাৰ চিনেমা চাব গৈ আছোঁ ভাই জুবিনদা মানে কি যেতিয়াৰ পৰা উপযুক্ত হৈছোঁ তেতিয়াৰ পৰা জুবিনদাৰ চিনেমা হলত মই এখনো মিছ কৰা নাই তো মানে চিৰিয়েলি চাই আহি আছোঁ তো আজি চাবলৈ গৈ আছোঁ শিকাৰ ব্লগ আহি পালোঁ ইয়াতে পাৰ্কিং কৰি দিলোঁ বাহিৰত ভিতৰত একদম পাৰ্কিঙত জাগাই নাই এতিয়া ব্লগ কোন কোন আহিছে দেখাম ব্লগ আজি মানে একদম আমি দল বান্ধি আহিছোঁ মানে 10 জন মানুহ আহিছোঁ মানে মামা মামী মা জেঠি আৰু আহিছোঁ আৰু একদম পাল বান্ধি একদম ৰ'ব কৈ আছোঁ কোন কোন আহিছে তো এইফালে আমাৰ আচল চিকাৰী আহি গ'ল ভাল লাগে মানে একদম পুৰা পৰীক্ষাৰ বাহিৰে হৈ আহিছোঁ কলেজৰ পৰা আহিছোঁ পৰীক্ষা চলি কিবা চিকাৰ টিকাৰ লিখি আহিছা নেকি ভুলৰ চিকাৰ লিখিলে চিকাৰ 1 চিকাৰ 2 চিকাৰ 3 লিখিলে হয় নেকি আজি হৈছে আৰু তুমি চিনেমা চাব নালাগে আজি ফালি যাব আমাৰ অপূৰ্বৰ ভনীয়েক কি নাম আছিল তোমাৰ জুৰি ন ভাল ন খবৰ বাহিৰে নেকি চিকাৰৰ চবচে লেজি মানুহ চবচে লেজি ইমান দেৰি কিয় লাগে দৌৰা দৌৰিকে আহিছো ধনু পাহৰি গলো ধনুখন আজি লাগিছিল কিন্তু পাহৰি গলো কি কৰিম ইয়াতে বনাই ল'ম এইখন নহ'ল নেক্সট যেতিয়া চাম তেতিয়ালৈ মই ভাবিছিলো তোমাৰ চবতে দেৰি হ'ব নেকি জল্দি আহিব প্ৰথমতে আহিব ইয়াৰে আগৰ শ্ব'টো শেষ হ'ল এতিয়া আমি গৈ আছো 3টা 5ৰ শ্ব' আছে তো এতিয়া যাওঁ ব্লগ আৰম্ভ হ'ব আৰু এতিয়া কেইটা বাজিল আৰু অনলি 7 মিনিট আছে বেলেগ আহক নাহক মই কিন্তু জুবিনদা আৰু শ্বাহৰুখ খানৰ চিনেমাত একদম টাইমত আহিবা বাকী গলিম আৰু যিহেতু আমি 10 জন মানুহ 2জন আগত বহিব আৰু বাকীকেইজন চব পিছফালে তো চিনেমাখন চাই লওঁ বঢ়িয়াকৈ আপোনালোকে অলপ ৰৈ দিয়ক চিকাৰত কিন্তু জুবিনদাৰ এণ্ট্ৰিটো কিন্তু আল্টিমেট লাগিছে মানে বাঘক চিকাৰ কৰা দেখায় তো চাই লওকচোন অলপ এনেই তো প্ৰথম ভাগ শেষ তো কেনেকুৱা লাগিল প্ৰথমতে দুখ তাকে ইণ্টাৰভিউ এতিয়া মানে আচল ৰূপত আহিব যোনটো চিকাৰীৰ যোনটো আচল ৰূপ সেই আচল ৰূপত আহিব কিবা লাগিছে চাই ভাল লাগিছে সঁচাকে একদম কেইটামান চিন চাই একদম চকু জলজলীয়া হৈ গৈছে মানে এনেকুৱা মানে দিছে আৰু মানে এনেকুৱা এক্টিং আগলাই গৈছে সঁচাকে অলপ বাহিৰত ওলাই আহিলোঁ ৰ'ব অলপ এই ছবিখনত গৈছোঁ আৰু পোষ্টাৰ মাৰাই আছে চিকাৰৰ ইয়াতে নাছিলোঁ ভিতৰত এ চিৰ মানে সেই পাৱাৰটো বহুত বঢ়োৱা আছে সেইকাৰণে অলপ দিগদাৰ হৈছে সেইকাৰণে ভাল লাগিছে আৰু চাওক ইয়াৰ পৰিৱেশ চব মানুহে খাব আহিছে মুতব আহিছে হাগব আহিছে আৰু ইয়াৰ পোষ্ট চাওকচোন সেই এক বাদ দিয়ক এতিয়া ব্লগ চাওঁ বাকীখিনি শেষ হৈ গ'ল শিকাৰ আৰু একদম মজা লাগিল হলিউড ষ্টাইলত বনোৱা চিনেমা এখন আল্টিমেট তো চিনেমা খতম আৰু এটা লগতে কথা কৈলোঁ মানে কি আজিলৈকে মই জুবিনদাৰ যিমান চিনেমা চাইছোঁ হলত মানে কি দুবাৰতকৈ বেছি চাইছোঁ তো এইবাৰ চাওঁ ৰ'ব কেইবাৰ চোৱা হয় পইচা দিছা মানে গোটেই চাবা বাপৰে মানে গোটেই শেষ কৰি যাব এতিয়া আমি যাওঁ বাৰু মানুহ চব ওলাই গ'ল বলক আমি কেনেকুৱা লাগিল ভাল লাগিল বঢ়িয়া আৰু মাক সুধি ৰ'ব কেনেকুৱা বঢ়িয়া লাগিছে সঁচা কৈছে মিছা কৈছে নাজানো বাবা কেনেকুৱা লাগিল মজা লাগিছে
কিবা মানে ৰেটিং চেটিঙৰ কথা কওঁ যদি মই মানে 10ৰ ভিতৰত কিমান দিবা ৰেটিং? 10ৰ ভিতৰত মই 9 দিম। 9? আচ্ছা, আৰু অকণমান আৰু অলপ হ'ব লাগে মানে অলপ হলিউড ষ্টাইলত বনাব চেষ্টা কৰিছে। ভাল লাগিছে। মানে কি আপোনালোকে আহিব, শিকাৰ চলি আছে, এসপ্তাহ 10 দিনমান থাকিব, মজা লাগিল। তো সেয়াই আৰু ইমান দিনে অপেক্ষা কৰি আছিলোঁ আমি। চিকাৰ কেনেকুৱা লাগিল চিকাৰ? এটা সঁচা কথা কওঁ, জুবিন দাকটো ছিংগাৰ যে ভালে লাগে, আৰু অভিনেতা হিচাপে মই জুবিন দা নহয় বেলেগ এখন চিনেমাৰ কথাই ক'লোঁ বাৰু, মানে ভালেই হৈছে। কিন্তু জুবিন দাই মানে এটা এনেকুৱা মানে চিন এটা আছিল, জুবিন দাই মানে বহুত জোৰকৈ মানে কান্দিব লাগিছিল, মানে কান্দিব লাগিছিল আৰু বহুতখিনি, সেইটো কান্দা নহ'লে। সেইটো এটা কমি থাকি গ'ল। 2 নম্বৰ পইণ্ট মানে মাজতে এনেকুৱা লাগিছে কিবা গ্ৰীণ স্কিন দিছে নেকি এনেকুৱা লাগিছে। লণ্ডনতো শ্বুটিং কৰিছে, গ্ৰীণ স্কিন লগা কেইটামান পইণ্টত হৈছে। 3 নম্বৰ লাষ্টৰ যিটো ফাইট, এইটো মানে ইমান এটা খাচ লগা নাই, মানে কিবা সৰু চলি সেই জোচটো অহা নাই মানে। এতিয়া যদি মই যদি তোমাক ৰেটিং দিব কওঁ 1ৰ ভিতৰত 10, চিনেমাখন কিমান ৰেটিং দিবা? একৰ ভিতৰত মই 8 দিছোঁ। 8 দিছা? কাহিনী মজা কাহিনীটা আল্টিমেট। প্ৰথমতে কান্দি ওলাই যদি চাবহে প্ৰথমতে কান্দি দিব। ৰেটিং যদি দিব বিচাৰো 1ৰ পৰা 10 কিমান দিবা? 7.4 মান দিছোঁ মই। 7.4 দিছা? কান্দা পইণ্টটো চবেই পুৰা কৈছে বাৰু। আৰু মানে কি ছোৱালীটোক এদিনতে কোনো এটা ল'ৰাক ভাল নাপায়, কাৰণ তাই লণ্ডনত আছে, সি বাগানৰ পৰা গেছিহে মাত্ৰ। ইমান মিডল ক্লাছ মানে চিনেমাখন মিডল ক্লাছ হিচাপে ইমান হেভি ছোৱালী কেনেকৈ প্ৰেমত পৰে তাকে। সেইটো হয়। তো হলৰ পৰা ওলাই দিলোঁ, আৰু হলৰ পৰা ওলোৱাৰ পিছত মানে যোনটো গৰম হপহপনি ধৰিছে নহয়, মানে ঘামি চামি একদম অৱস্থা নাই, ভিজি গৈছে চলা। সেইকাৰণে ওলাই দিওঁ ইয়াৰ পৰা, বেছি আৰু বতাহ চতাহ নাই, গছ থাকি উপায় নাই, বতাহ চতাহ নাই, ওলাই দিওঁ বলক। তো চিনেমা চাই আহি কিবা খাবলৈ সোমালোঁ, চিংৰাই খাওঁ, চিংৰাটো ঠাণ্ডা, চাহটো নাখাওঁৱেই, এই বেষ্ট মোৰ কাৰণে। তো এতিয়া ফ্ৰী হৈ মই আপোনালোকক ৰিভিউটো দি আছোঁ মোৰ ফালৰ পৰা দেই। মানে কি চিনেমাখন কি হ'ল, একদম ফ্ৰেংকলি কৈ আছোঁ, মানে আপোনালোকে চাব চিনেমাখন, চাব মানা নকৰোঁ, কিন্তু মানে ফ্ৰেংকলি কৈছোঁ, মানে কিছুমান এডিটিঙত অলপ খেলি মেলি হৈছে, ঠিক আছে, এডিটিঙত খেলি মেলি হৈছে, আৰু মানে কি অলপ মেকআপতো অলপ খেলি মেলি হৈছে, মানে মেকআপ জুবিন দাৰ যোনটো মেকআপ, যোনটো নতুন লুক দিছে, চিনেমাখন চালে গম পাব। লাষ্টৰ পাৰ্টত যদি দীঘল চুলি লুক দিয়ে, সেই মেকআপত অলপ প্ৰব্লেম হৈছে। আৰু বাৰে বাৰে যোনটো মই কৈ আছোঁ যে অলপ মানে যোনটো চিনত কান্দিব লাগে, অলপ বেছিকৈ কান্দিব লাগে, সেই চিনটোত মানে কান্দা অলপ কম হৈছে। এইটো জাষ্ট ফ্ৰেংকলি কৈ দিলোঁ, সেইখিনিয়ে ফল ৰাখিল। বাকী চিনেমাখন ধুনীয়া, একদম ষ্টৰি লাইন ধুনীয়া, আল্টিমেট চিনেমা, গানো ধুনীয়া হৈছে, মানে গোটেইখিনি ধুনীয়া হৈছে। আৰু শ্বুটিং যিহেতু লণ্ডনত হৈছে, অসমৰ প্ৰথম চিনেমা যোনখন লণ্ডনত শ্বুটিং হৈছে, আল্টিমেট এখন চিনেমা। তো আপোনালোকে চাব আহি, চবতে চলি আছে বঢ়িয়া। আৰু মানে কি এটা হলিউডৰ ফিল এটা আহিব চিনেমাখন চাব, সেইটোৱে। আৰু মানে যদি ৰেটিং দিব খোজোঁ, ৰেটিং আপোনালোকক মই 10ৰ ভিতৰত 8 দিম, 8। কাৰণ এই বাকী দুই পইণ্টটো, 2 ৰেটিংটো এই মানে এই মেকআপত বা এই কিছুমান এডিঙত সেইবোৰত কাটা গৈছে, বাকী 10ৰ ভিতৰত 8 পাব এখন চিনেমা। এইফালে ইয়াক চাওকচোন, কোনখন উপগ্ৰহৰ প্ৰাণী বা গাখীৰ চাহৰ লগত ক'ল্ড ড্ৰিংকছ মিলাই আছে, মানে কি আছে আৰু কিছু দেই, কিছুমান মানুহ দেই। তো হৈ গ'ল গোটেই, এতিয়া এওঁলোকক বিদায় দি দিওঁ। দে তো চিকাৰ চাই ঘৰ আহি পালোঁ। তো আপোনালোকে যাব, আৰু এসপ্তাহ 10 দিনমান থাকিব চিকাৰখন। তো আপোনালোকে বঢ়িয়াকৈ চাব যাব, য'তেই পাৰে তাতে চাব। আৰু আমি এটাই আমাৰ উদ্দেশ্য যে আমি অসমীয়া চিনেমা সদায় আগবাঢ়াই নিব লাগিব, চাব লাগিব, সেইটোৱে। অসমীয়া মানুহ সদায় অসমীয়া হৈ থাকিব লাগিব। তো সেয়াই, জয় অসম। তো অৱশেষত শেষ বুলিলে শেষ নহয়, আকৌ আৰম্ভ হয়। তো সেয়াই আৰু বাই বাই, লে ৰক।